ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 15 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব শনিবাৰে মধ্যৰাতি 1:02 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:47 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:42 পৰা 7:34 পৰ্যন্ত, আকৌ 10:09 পৰা 12:45 পৰ্যন্ত, আকৌ 1:20 পৰা 2:28 পৰ্যন্ত, আকৌ 3:12 পৰা 4:55 পৰ্যন্ত, আকৌ 5:28 পৰা 6:42 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:55। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকৰ ঘৰৰ পৰিস্থিতি ভাল হ'ব। কিছুদিনৰ পৰা চলি থকা যিকোনো বিভ্ৰান্তিৰ আজি অন্ত পৰিব। নিজৰ বাবে নতুন কিবা এটা কৰাৰ আজি হেঁপাহ প্ৰবল হ'ব, কিন্তু আপোনালোকে সকলোৰে সৈতে একেলগে লগ হৈ আগবাঢ়ি গ'লে আপোনালোকৰ ভাল ফলাফল দেখিব। নিজৰ মানসিক অৱস্থা আজি নিয়ন্ত্ৰণত ৰাখক। কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। কোনো কামৰ কথা চিন্তা কৰি বেছি সময় আজি নষ্ট নকৰিব, নহ'লে পৰিস্থিতি আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। আৰু প্ৰয়োজন হ'লে আজি আৰু আপোনাৰ কাৰোবাৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপত জড়িত বিবেচনা কৰিব আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ কামবোৰ হাতত লোৱা যিবোৰ পৰিলক্ষিত হ'ব সেইবোৰৰ ওপৰত আপোনালোকে বিতংভাৱে আলোচনা কৰাটো আজি ভাল হ'ব। আৰু লগতে যিসকলৰ অংশীদাৰৰ সৈতে জড়িত পৰিকল্পনা আছে তেওঁলোকৰো অতি সোনকালে ভাল ফলাফল আহিব। গতিকে আজি আপোনালোকে সেই ক্ষেত্ৰত পৰিকল্পনাৰে আগবঢ়াটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলৰ আজি বিভিন্ন ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে নিজৰ কামৰ দায়িত্ব আজি ভালদৰে আপোনালোকে পালন কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফলতা পাব আৰু লগতে আপোনালোকৰ বিষয়াসকলেও আপোনাৰ ওপৰত প্ৰশংসা কৰিব। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস আৰু ধৈৰ্য প্ৰদান কৰিব। ঘৰত থাকি আজি আপোনালোকে মৰম আৰু ইতিবাচক শক্তিৰ পৰিৱেশৰ বিষয়ে অৱগত হ'ব আৰু পৰিয়ালতো আপোনালোকে ভালদৰে আজি সময় কটাবলৈ সক্ষম হ'ব। পৰিয়ালৰ লগত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আজি আপোনালোকৰ ঘৰৰ ব্যৱস্থা আৰু অধিক ভাল কৰি তুলিব আৰু পৰিস্থিতিবোৰ আপোনালোকে সুন্দৰকৈ পৰিচালনা কৰিবলৈ সক্ষম হ'ব। গতিকে সকলোৰে সৈতে ভালদৰে আপোনালোকে আজি মিলিজুলি থাকিবলৈ চেষ্টা কৰক। সকলোৰে লগত কথা বতৰা পাতি তেওঁলোকৰ অভাৱ অভিযোগবোৰ ভালদৰে উপলব্ধি কৰক, যাতে আপুনি তেওঁলোকৰ সহায় কৰিব পাৰে। আৰু এনেদৰে যদি আপোনালোকে ঘৰৰ পৰিৱেশ ৰাখিব যত্ন কৰে তেনেহ'লে আপোনালোকৰ বাবে অতি ভাল সময় আগমন ঘটিছে। আৰু আপোনালোকৰ সন্তানৰ প্ৰতি আজি গুৰুত্ব দিয়ক। তেওঁলোকৰ যিবোৰ অসুবিধা আছে তেওঁলোকৰ অসুবিধাবোৰ আপোনালোকে ভালদৰে সমাধান কৰি দিলে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত সহায় হ'ব আৰু তেওঁলোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আজি আপোনালোকে ক'ৰবালৈ যোৱাৰো পৰিকল্পনা থাকিব। গতিকে আজিৰ দিনটো আপোনালোকে একেলগে মিলিত হৈ ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰি আপোনালোকৰ ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ একো আপোনালোকৰ নেতিবাচক প্ৰভাৱ নাই। তথাপিও আপোনালোকে নিজৰ আত্মবিশ্বাস দুৰ্বল হ'বলৈ কেতিয়াও নিদিব আৰু পৰিস্থিতিবোৰ আপোনালোকে মনোবল বজাই ৰাখি চলাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক অৱস্থা ভাল হৈ থাকিব আৰু আপোনাৰ সমস্যাৰ সঠিক সমাধানো পাব। গতিকে মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ হ'লে আপোনালোকে ধ্যান কৰক, নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰক, পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব। আৰু মানসিক অৱস্থা ভাল হৈ থাকিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো সতেজতা অনুভৱ কৰিব পাৰিব। যিকোনো কাম হাতত ল'লে আপোনালোকে সেই কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ মন সুখী অৱস্থাত থাকিব।
সেইবাবে স্বাস্থ্য ভালকৈ ৰখাত আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকে ক'ৰবাৰ পৰা টকা পাই আপোনালোকে আনন্দ অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক অৱস্থাৰো অসুবিধাবোৰ নাইকিয়া হোৱা দেখা পাব। আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি আপুনি ব্যৱহাৰিকভাৱে কামবোৰ সম্পন্ন কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি এটা ভাল সিদ্ধান্ত লোৱাটো আজি সহায় পাব। আৰু যিকোনো বিষয়ৰ লগত জড়িত আজি ছাত্ৰ ছাত্ৰীৰ সমস্যাবোৰ সমাধান হোৱা দেখা পাব আৰু তেওঁলোকৰ আজি কিবা এটা কাৰ্যকলাপতো জড়িত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ মানসিক অৱস্থা ভাল হ'ব আৰু সহযোগিতাৰ ভাৱো তেওঁলোকৰ জাগ্ৰত হ'ব। আজি আপোনাৰ নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু চিন্তা নকৰাকৈ আজি ক'তো কাম নকৰিব বা বিনিয়োগ আদিৰ ক্ষেত্ৰত আপুনি চিন্তা নকৰিব, কাৰণ আজি চিন্তা কৰিহে সঠিক তথ্য লাভ কৰিহে আগবাঢ়ি যোৱাৰ দিন হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে বেছিকৈ সময় দিবলৈ চেষ্টা কৰিব। আৰু আজি কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ ফলতো আপোনাৰ উদ্বিগ্নতা বৃদ্ধি পাব পাৰে। গতিকে আপুনি খৰচ বৃদ্ধিৰ বাবে অলপ চেষ্টা কৰিব লাগিব যাতে সেইবোৰ কেনেকৈ কমাব পাৰি। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰাটো উচিত নহ'ব। গতিকে সকলো ক্ষেত্ৰতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব, যাৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰত সুফল দেখা পাব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। তাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়িক কাম কাজবোৰৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব। ভালদৰে পৰিকল্পনা কৰি আগবঢ়াৰ কেনেদৰে চেষ্টা কৰিব লাগে তাৰ বিষয়ে বেছিকৈ আজি চিন্তা কৰিবলৈ যত্ন কৰক। আৰু আপোনাৰ জনসংযোগৰ বৃত্তটো অধিক বৃদ্ধি কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপোনাৰ জনসংযোগৰ খুবেই প্ৰয়োজনীয়তা থাকিব। ইয়াৰ দ্বাৰাহে আপুনি ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ৰ পৰিৱেশ ভাল লগা পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত ল'লে সকলোৱে সুখী অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত ভাতৃত্ববোধো বৃদ্ধি পাব। আজি হঠাতে ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰৰ পৰিৱেশ সুখৰ হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰত থাকি এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু তেওঁলোকৰ লগত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই সকলোৰে মন ভাল কৰিব। গতিকে আপুনি ঘৰৰ ক্ষেত্ৰত আজি অলপ যত্ন লওক, সকলোৰে সৈতে ভালদৰে কথা বতৰা পাতক, সকলোৰে ভালদৰে যত্ন লওক, শান্তি বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত শান্তি আৰু ভাল শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ এনেদৰে চেষ্টা কৰিব। আৰু প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ক'ৰবালৈ যোৱাৰ সময়ত আপোনালোকে নিজৰ বস্তুৰ সতৰ্ক হ'ব, কাৰণ এইবোৰ হেৰুৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে আপোনালোকে আজি যাত্ৰা কৰিলে আপোনালোকৰ নিজৰ সামগ্ৰীৰ প্ৰতি ভালদৰে নজৰ ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গেছৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে ফুল খাদ্যাভ্যাসৰ পৰা আপুনি বিৰত ৰাখক নিজকে আৰু সুষম খাদ্য খাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব। কিবা এটা সিদ্ধান্ত লওঁতে আপোনাৰ বাবে ফলপ্ৰসূ হোৱাও পৰিলক্ষিত হ'ব। গতিকে নিজৰ মানসিক স্বাস্থ্য ভালকৈ ৰখাত নিজে গুৰুত্ব দিবলৈ যত্ন কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজকে সুসংগঠিত কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নিয়ম নীতি সেইবোৰ পালন কৰি চলক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিনত পৰিৱৰ্তন আৰু অনুশাসন আনিবলৈ চেষ্টা কৰক। অনুশাসন বজাই ৰাখিলে আজি আপুনি সকলো দিশত ভাল প্ৰভাৱ দেখা পাব। আৰু দীৰ্ঘদিন ধৰি যি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি আহিছিলে তাৰ বাবে আজি আপুনি পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনাৰ পৰিকল্পনাই আপোনাক ভাল ফল দিব। কাৰণ ভাল ফলাফলৰ সময় আহি পৰিছে। গতিকে পৰিকল্পনাৰ অলপ প্ৰয়োজন আছে। সেইবাবে পৰিকল্পনা অনুসৰি যদি আগবাঢ়িবলৈ চেষ্টা কৰে তেনেহ'লে এইবোৰত সফলতা দেখা পাব। গতিকে চেষ্টা কৰক আৰু আশাবাদী হৈ থাকক। ঘনিষ্ঠ বন্ধুৰ লগত আজি ক'ৰবালৈ যোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিস্থিতি যেনেকুৱাই নহওক আপুনি সেইবোৰ চম্ভালিবলৈ আজি সক্ষম হ'ব। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, গতিকে তেনে ক্ষেত্ৰত আপুনি নিজৰ ক্ষমতাকো মনত ৰাখিব, যাতে আপোনাৰ ক্ষমতাৰ বাহিৰত কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰে, নহ'লে আপোনাৰ নিজৰে কষ্ট হ'ব পাৰে।
আৰু নিজৰ কষ্ট অনুসৰি ফলাফল পাবলৈ অপেক্ষা কৰিব লাগিব যুৱক যুৱতীসকলে। কিন্তু তেওঁলোকৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে তেওঁলোকে নিশ্চয় ভাল ফল পাব। বিপণন সম্পৰ্কীয় কামত আজি আপুনি ভাল সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে ব্যৱসায়ত উৎপাদন ক্ষমতা উন্নত হ'বলৈ আৰম্ভ কৰিব। গতিকে অৰ্থনৈতিক অৱস্থাৰো উন্নতি দেখা পাব। বৰ্তমান সময়ত আপোনাৰ বজাৰ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ পুৰণি বন্ধুসকলৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিলে আপুনি লাভৱান হোৱা পৰিলক্ষিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকে কৰণীয় আছে সেইবোৰ কৰি যাওক, যাৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱৰ্তনো দেখা পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি ইতিবাচক হ'ব আৰু সকলোৱে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু কাৰ্যালয়ত আজি সৰু এটা অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে মানসিকভাৱে আনন্দ অনুভৱ কৰিব আৰু আপোনালোকৰ মাজত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় দেখা পাব। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে আজি মধুৰতাও অনুভৱ কৰিব আৰু আপোনালোকে ঘৰৰ ক্ষেত্ৰত আজি যদি ভাল এক অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু আজি আপোনাৰ বন্ধুৰ বাবেও হয়তো মুকলিকে ওলাই আহিব আপোনালোকৰ সম্পৰ্ক। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি অলপ সতৰ্কতা অৱলম্বন কৰিব, কাৰণ বন্ধুৱে আজি আপোনাৰ কিছুমান ক্ষতি কৰাৰ সম্ভাৱনা আছে। সেইবাবে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ ৰাজহুৱা স্থানত কোনো ধৰণৰ মানহানিৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা ঘৰতো আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। গতিকে এনেধৰণৰ কাৰ্যকলাপৰ পৰা আপোনালোকে অলপ সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, নহ'লে আপোনালোকৰ ৰুটিনত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ অসুবিধা আছে সেইবোৰ আপোনালোকে নিজেই সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। নিজকে সুসংগঠিত কৰি ৰাখক আৰু খাদ্যাভ্যাস সলনি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বিশেষ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হ'ব আৰু ইয়াৰ সঠিক সমাধানো আজি লাভ কৰিব। কামৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ আৰু বন্ধু বান্ধৱীৰ সৈতে আনন্দ আৰু মনোৰঞ্জনত আজি সময় অতিবাহিত কৰি আপুনি আনন্দ অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। ইজনে সিজনৰ লগত হোৱা আপোনালোকৰ কথা বতৰাৰ দ্বাৰা আপোনালোকে আজি সকাহ অনুভৱ কৰিব। বৰ্তমান সময়ত আপোনাৰ নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভাল সময়ৰ সৃষ্টি হৈছে। গতিকে এলাহ ত্যাগ কৰি আপোনালোকে নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰক আৰু টকাৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰক, নহ'লে আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে ক'ৰবাত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ত থকাৰ পিছতো আজি কিছুমান নতুন কামৰ প্ৰতি আগ্ৰহী হ'ব আৰু বহু পৰিমাণে আপুনি সফলতাও লাভ কৰিব পাৰিব। কিন্তু আপুনি ক'ৰবাত যদি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আইনী বিষয়ত সাৱধান হ'ব আৰু সেইবোৰ ভালদৰে চালি জাৰি চাই তাৰপিছতহে আগবাঢ়িব। নিয়োজিত লোকসকলৰ আজি হয়তো কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি কাৰ্যালয়ৰ পৰিৱেশো ভাল হ'ব আৰু কাৰ্যালয়ত এক আজি বিশেষ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো কাৰ্যালয়ৰ সহকৰ্মীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হোৱা দেখা পাব আৰু আপুনি আজি মানসিকভাৱে সুখী অনুভৱ কৰিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ বুদ্ধিৰে আপুনি সকলোবোৰ ঠিক কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে সময় নষ্ট কৰাটো প্ৰয়োজনীয়তা নাই, কিন্তু আপোনালোকে তথাপিও প্ৰেমৰ সংগীৰ যত্ন লওক আৰু তেওঁলোকৰ উচিতভাৱে আপোনালোকে যদি কথা বতৰা পাতে তেনেহ'লে আপোনালোকৰ সমাধান ওলাই আহিব। আৰু ঘৰতো আজি আপোনালোকৰ আলহীৰ আগমনৰ সম্ভাৱনা আছে। আলহীৰ লগত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আজি ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি কৰিব আৰু সকলো সদস্যই ঘৰতে আজি আপোনালোকৰ অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৰে আনন্দ অনুভৱ কৰিব আৰু সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা পাব। বেয়া অভ্যাস আৰু বেয়া সংগীৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনালোকৰ ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু পৰিয়ালৰ সদস্য এজনৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰো আপুনি যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু আপোনালোকেও পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰে আজি আপোনাৰ দিনটো বেছিভাগ সময় পৰিয়ালৰ কামত কটাব।
আৰু পৰিৱৰ্তনৰ লগত জড়িত কাৰ্যসূচীও আজি থাকিব। গতিকে আপোনাৰ দিনটো আজি ভালদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। যদি বিনিয়োগৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক। তেতিয়া দেখিব যে আপোনাৰ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰিছে। আৰু টকাৰ ক্ষেত্ৰতো আজি পৰিস্থিতি ভাল অৱস্থাত আছে। গতিকে আপোনাৰ খৰচবোৰ কৰোঁতে অলপ সাৱধান হ'ব, যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচ আদি নকৰে, নহ'লে আপোনালোকৰ আৰ্থিক দিশত অলপ অসুবিধাৰো সৃষ্টি হ'ব পাৰে। যিকোনো ঠাইতে আজি কথা পাতি থাকোঁতে পাৰস্পৰিক বিষয়ত অতি সাৱধান হওক, কাৰণ অলপ অসাৱধানতা হ'লেই সম্পৰ্ক নষ্ট হ'ব পাৰে। সেইবাবে আপোনালোকে অলপ সাৱধান হৈ চলিব, যাতে আপোনালোকে কোনো ধৰণৰ ভুল শব্দৰ প্ৰয়োগ নকৰে। আপোনাৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিলে আজি আপুনি দুখ অনুভৱ কৰিব, কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকক কোনো ধৰণৰ বকাবকি নকৰে। বকাবকি কৰিলে আপোনালোকৰ সন্তানৰ মানসিক অৱস্থা বেয়া হ'ব বা তেওঁলোকৰ কিছুমান দুখ অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ মনোবল কমি যাব পাৰে। সেইবাবে এনেদৰে তেওঁলোকক বন্ধুত্বপূৰ্ণ আচৰণ কৰি বুজাবলৈ চেষ্টা কৰক, যাৰ জৰিয়তে তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত উৎপাদনৰ লগত জড়িত আপোনালোকৰ যিবোৰ যোগাযোগ আছে সেইবোৰ বৃদ্ধি কৰিবলৈ আজি যত্ন কৰক বা গুৰুত্ব দিয়ক। এই বিষয়ে দেখিব যে তেতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব। আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত আৰু অনলাইন কাৰ্যকলাপৰ পৰা আপুনি ভাল তথ্য গ্ৰহণ কৰিব পাৰিব। এইবোৰে আপোনাৰ ব্যৱসায়ৰ গতি আগবঢ়াই লৈ যোৱাত সহায় কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে ভাল অনুভৱ কৰিব পাৰে বা আপোনালোকে উন্নতি অনুভৱ কৰিব সক্ষম হয়। বিবাহিত আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে আজি আৱেগিক মোহ থকাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু আনৰ প্ৰভাৱত পৰি আপোনালোকৰ নিজৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে নিজৰ ক্ষেত্ৰতে বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ দ্বাৰা আপোনালোকে আজি ভালদৰে আপোনালোকে ঘৰৰ পৰিৱেশ ৰাখিব পাৰিব, কাৰণ তেওঁলোকৰ যিবোৰ ঘৰৰ দায়িত্ব থাকিব সেইবোৰ তেওঁলোকে সুকলমে পালন কৰিব পাৰিব। আৰু ঘৰৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ যদি ভালদৰে আপোনালোকে ৰক্ষা কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক দেখা পাব। আৰু লগতে ঘৰতে আজি আপোনালোকে সময় কটাই সুখী আৰু আত্মবিশ্বাসী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গাঁঠিৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, সেইবাবে একেবাৰে অসাৱধান নহ'ব, নিজৰ যত্ন ল'ব আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষকৈ যত্ন ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু লগতে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। ধ্যানে আপোনালোকৰ সিদ্ধান্ত গ্ৰহণত শক্তি প্ৰদান কৰিব আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰক। সেইবাবে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সক্ষম হ'ব আৰু আপোনালোকৰ ইতিবাচকতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সময় ভাল হৈ আছে। গতিকে কিছুদিনৰ পৰা চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰ আজি সমাধান লাভ কৰিব। আৰু ঘৰ মেৰামতিৰ লগত জড়িত কামৰ প্ৰতি আজি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু আপোনাৰ ঘনিষ্ঠসকলক লগ পোৱাৰো আজি সুযোগ দেখা পাব। গতিকে আজি ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। আৰু ঘৰৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰো আজি আগমন ঘটাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এটা পুৰণি পৰিকল্পনা ৰূপায়ণৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে বৰ্তমান সময়ত আপোনালোকে যিবোৰ পূৰ্বতে কিছুমান পৰিকল্পনা কৰিছিলে সেইবোৰ পুনৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকে এইবোৰৰ ক্ষেত্ৰত আগবাঢ়িলে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিয়মীয়া যত্ন আৰু সেৱা তেওঁলোকৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে ইতিবাচকভাৱে আলোচনা কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক, যাতে তেওঁলোকৰ সকাহ অনুভৱ কৰিব পাৰে। আজি আপোনালোকে সকলোৱে মনোৰঞ্জন আৰু মজাৰ কামত ব্যস্ত থকাৰ বাবে সকলোৱে আনন্দ অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতীসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত যিবোৰ বাকী থকা পৰিকল্পনা আছিলে সেইবোৰ আজি ৰূপায়ণৰ বাবে ভাল সময়। সেইবাবে আজি ৰূপায়ণৰ ক্ষেত্ৰত বা পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষভাৱে আজি মনোযোগ দিয়ক। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা আজি আপোনাৰ সফল হ'ব, কিন্তু আপুনি এই ক্ষেত্ৰত আৰু অধিক ভালদৰে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকৰ অধিক কামৰ বোজাৰ বাবে
আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব, কিন্তু একে সময়তে উপাৰ্জনৰ সুযোগো বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে কোনো কাৰণতে আওকাণ নকৰিব এইবোৰ বিষয়ত, বা আপোনালোকে কোনো ধৰণৰ গাফিলতি নকৰিব। নিজৰ কৰ্ম নিজে বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। ঘৰ আৰু ব্যৱসায়ৰ দায়িত্ব আপোনাৰ পত্নীৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনাৰ ওপৰত থাকিব, আৰু আপুনি সেইবোৰ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকৰ ঘৰৰ দায়িত্ববোৰ ভালদৰে সুকলমে ল'বলৈ চেষ্টা কৰিব, আৰু ঘৰৰ সকলো সদস্যৰ পৰামৰ্শ মৰ্মে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব, আৰু লগতে আপোনালোকে ঘৰৰ ক্ষেত্ৰত যিবোৰ নেতিবাচক প্ৰভাৱ সেইবোৰ নাইকিয়া কৰিবলৈ বিশেষভাৱে যত্ন কৰক। সকলোকে আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ ব্যৱস্থা ভাল হৈ থাকিব, আৰু লগতে আজি ঘৰত আপোনালোকে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত আজি ভাল প্ৰভাৱ ৰাখিব। গতিকে আপোনালোকে আজি নিজৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰক, আৰু কোনো কথাতে আপুনি বেছি চিন্তা নকৰিব। চিন্তাই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব। গতিকে আপোনালোকে চিন্তাবোৰ ইতিবাচক ৰূপে ৰাখিবলৈ চেষ্টা কৰক, আৰু সকলোৰে সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব, আৰু সিদ্ধান্ত লোৱাত আপোনালোকৰ সহজ হ'ব। গতিকে আজি আপোনালোকে চেষ্টা কৰক যাতে স্বাস্থ্য ভালদৰে ৰাখিবলৈ, আৰু কোনো কাৰণতে আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা, আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু ইতিবাচক মনৰ লোকৰ লগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থা ভাল হ'ব, আৰু তেওঁলোকৰ অভিজ্ঞতা আপোনাৰ বাবে সহায়ক বুলিও প্ৰমাণিত হ'ব, আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপুনি সাহস বৃদ্ধি কৰিবলৈ আজি সক্ষম হ'ব। গতিকে এইবোৰ কামত আজি আপোনালোকে বেছিকৈ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ আজি সঠিক সমাধান বিচাৰি পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি মানুহক লগ পোৱাৰ সময়ত নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখক। যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব, অন্যথা নিজৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আৰু অত্যাধিক চিন্তা আৰু ইয়াৰ ওপৰত সময় কটোৱাটো আপোনাৰ কাম কৰাৰ ক্ষমতাত আজি প্ৰভাৱ পেলাব পাৰে। গতিকে চিন্তা বেছি নকৰিব, পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ শৃংখলা বজাই ৰখাত আজি আপোনালোকে পৰিকল্পনা কৰিব লাগিব, আৰু কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে যদি এই ক্ষেত্ৰত মনোনিৱেশ কৰে, তেনেহ'লে আপোনালোকৰ সমস্যাবোৰ অতিক্ৰম কৰাত সফলতা অৰ্জন কৰিব, আৰু সকলো কৰ্মচাৰীৰ ওপৰত আজি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি ব্যৱসায়িক কাৰ্যকলাপত তেওঁলোকক পৰিকল্পনাৰ ক্ষেত্ৰত জড়িত কৰক, যাতে তেওঁলোকেও পৰামৰ্শ আপোনাক আগবঢ়ায়। ইয়াৰ দৰে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হয়, আৰু ভৱিষ্যতে আপোনালোকে কেনেদৰে আগবাঢ়িলে সফলতা পাব তাৰ বিষয়েও এক উপলব্ধি কৰিবলৈ সক্ষম হ'ব। আৰু লগতে মনত ৰাখিব যে ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। নিয়োজিত লোকসকলৰ আজি মনত ৰাখিব লাগিব যাতে তেওঁলোকৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত তেওঁলোকৰ লগত যোগদান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপুনি নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। আৰু অত্যাধিক হস্তক্ষেপৰ বাবে আজি আপোনালোকৰ সহকৰ্মীসকলৰ মাজত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাত আজি কিছু বাধা আহিব পাৰে, কিন্তু পৰিয়ালৰ পতিয়ন নিয়াবলৈ সফল হ'ব। গতিকে পৰিয়ালত আপুনি আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰক, যাতে আপোনালোকৰ পৰিয়ালে এই ক্ষেত্ৰত ভাল সিদ্ধান্ত ল'ব পাৰে, আৰু পৰিয়ালৰ সিদ্ধান্তক আপুনি সন্মান প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে পৰিয়ালৰ সৈতে একেলগে চলিবলৈ আপুনি চেষ্টা কৰিব। আৰু পাৰিবাৰিক দিশত আপোনালোকে আজি সুখ শান্তি বজাই ৰাখিবলৈ হ'লে পাৰিবাৰিক যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক, আৰু ঘৰতে আপোনালোকে সৰুকৈ হ'লেও এটা অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ দ্বাৰা সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি অসাৱধান নহ'ব। আপোনাৰ ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ নিজৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ দিশত আপোনালোকে মনোযোগ দিয়ক, যাতে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। আৰু আজি আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী, আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশি জাতকৰ বাবে আজি ভাল গ্ৰহৰ অৱস্থান গঢ়লৈ উঠিছে, গতিকে আপোনাৰ কাম আজি ভালদৰে চলি থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে আপোনালোকে পৰিয়ালৰ লগত আপোনালোকে ভালদৰে চলিবলৈ সক্ষম হ'ব। সন্তানৰ লগত জড়িত কিছুমান ভাল খবৰ পাই আপুনি আজি আনন্দিত হ'ব, গতিকে সন্তানৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকে আজি জড়িত হ'বলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে সৰু সুৰা আজি ভ্ৰমণৰ পৰিকল্পনা কৰিলে আজি তেওঁলোকেও সকাহ অনুভৱ কৰিব। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱা মতানৈক্যৰ সময়তে সমাধান হ'লে ভাল হয়, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। গতিকে যদি আপোনালোকৰ এনেধৰণৰ পৰিস্থিতি কিবা সৃষ্টি হয় তেনেহ'লে আপুনি লগে লগে সেইবোৰ সমাধান কৰি ল'ব, যাতে ভৱিষ্যতে আপোনালোকৰ ইয়াৰ ফলত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে, যাৰ ফলত আপোনাৰ আজি নিজৰো মানসিক অৱস্থা ভাল অৱস্থাত থাকিব। আজি আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ আৰ্থিক দিশত অলপ সমস্যাও দেখা দিব পাৰে। যুৱক যুৱতীসকলে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ সৈতে কথা পাতি তাৰপিছতহে ভালদৰে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰাটো ভাল হ'ব, কাৰণ অভিজ্ঞ ব্যক্তিসকলে কিবা যদি ভুল হয় তেনেহ'লে তেওঁলোকক আঙুলিয়াই দিব পাৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক কামৰ মান উন্নত কৰিবলৈ যত্ন কৰক, আৰু এই সময়ত আপুনি পে'মেণ্ট সংগ্ৰহৰ বাবেও ভাল সময়, গতিকে পে'মেণ্ট আদি সংগ্ৰহৰ বাবে আজি আপুনি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। আমদানি ৰপ্তানি ব্যৱসায়তো আপোনাৰ ক্ষমতাতকৈ অধিক বিনিয়োগ নকৰিব, নহ'লে লোকচানৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ত আজি আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ কাৰ্যকলাপত আপুনিও জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল হ'ব আৰু সকলোৱে আজি আনন্দ অনুভৱ কৰিব। বিবাহিত জীৱনত ভাল সম্প্ৰীতি ৰাখিবলৈ আপোনালোকে যত্ন কৰক। স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকে বিশেষভাৱে আজি মনোযোগ দিবলৈ চেষ্টা কৰিব। আজি আপোনালোকে ঘৰৰ ক্ষেত্ৰত মনোৰঞ্জন আদিত সময় কটালে মানসিক চাপৰ পৰা উপশম পাব আৰু সম্পৰ্কতো আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখা পাব। ঘৰতে সকলো সদস্যৰ সৈতে আজি মিলিত হৈ আপোনালোকে নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বতৰ পৰিৱৰ্তন হোৱাৰ বাবে একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ বিশেষ প্ৰচেষ্টা চলাব লাগিব আৰু আপুনি বহু পৰিমাণে সফলতা অৰ্জন কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে আজি মানসিক শান্তি পাব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। আৰু নিজৰ স্থান সলনি কৰিবলৈ ইচ্ছুক মানুহে আজি কিছু আশা দেখিব, ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। আয়ৰ লগতে আজি ব্যয়ৰ পৰিস্থিতিও থাকিব, গতিকে কিছু সমস্যাৰ বাবে মন বিচলিত হ'ব পাৰে, কিন্তু আপোনালোকে দুয়োটা পৰিস্থিতিৰে ভালদৰে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে মানসিক চাপৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে আজি আপোনালোকে গাড়ী চলোৱাৰ সময়ত মোবাইল আদি একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে দুৰ্ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে গাড়ী চলাওঁতে অলপ সতৰ্ক হৈ চলিব, যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে। ব্যৱসায় সম্পৰ্কীয় কামত আজি কিছু সমস্যা থাকিব পাৰে, কিন্তু আপোনালোকে ভালদৰে যদি পৰিকল্পনা কৰে এই ক্ষেত্ৰৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব। আৰু লগতে আৰ্থিক অৱস্থাও আজি ভাল অৱস্থাতে থাকিব, গতিকে সিদ্ধান্ত লোৱাৰ আগতে সকলোবোৰ দিশ ভালদৰে চিন্তা চৰ্চা কৰি পিছত ল'ব। আৰু কাম কৰা লোকসকলৰ এই সময়ত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি ভালদৰে মনোনিৱেশ নকৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ থাকিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আজি, ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি সময় কটাই নিজকে সুখী অনুভৱ কৰিব আৰু স্বামী স্ত্ৰীৰ মাজত ৰোমান্টিক সম্পৰ্কৰ বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনালোকে ঘৰত ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে কিছু সময় দিবলৈ যত্ন কৰিলে আজি আপুনি পাৰিবাৰিক দিশৰ সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰতো আপুনি আজি জড়িত হ'বলৈ চেষ্টা কৰক। আৰু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে ক্ষোভৰ সৃষ্টি হ'ব পাৰে, গতিকে যিমান সোনকালে পাৰে আপোনালোকে এই ক্ষেত্ৰত নিজে সমাধান কৰি ল'বলৈ চেষ্টা কৰক, যাতে কোনো ধৰণৰ অন্য মানুহে ইয়াৰ সুবিধা নলয়। বৰ্তমান বতৰৰ বাবে আপোনাৰ এলাৰ্জি আৰু গৰমৰ লগত জড়িত সমস্যা অনুভৱ কৰিব, গতিকে এই সময়ত আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। আৰু লগতে আপোনালোকে ভালদৰে যদি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখে তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নাথাকিব।
আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও আপোনালোকে বিশেষ প্ৰচেষ্টা চলাব লাগিব, তেতিয়াহে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি কোনো সমাজ সেৱা সংস্থা বা কোনো প্ৰিয় বন্ধুক সহায় কৰি সময় অতিবাহিত কৰিব আৰু এক অনুষ্ঠানতো আজি আপুনি যাবলৈ সুবিধা পাব, যাৰ ফলত আপোনালোকৰ অনুষ্ঠান আদিত ভাল সময় অতিবাহিত কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ আজি মানসিক অৱস্থাও ভাল হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আজি আপুনি আগ্ৰহী হ'ব, ইয়াৰ ফলত আপুনি মানসিক সুখ শান্তি বজাই ৰাখিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে আৰু লক্ষ্যত উপনীত হোৱাটো তেওঁলোক সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ কাম আৰু পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, কাৰণ কোনো লোকচান হোৱাৰ আজি সম্ভাৱনা থাকিব। গতিকে ভালদৰে আপোনালোকে এই ক্ষেত্ৰত সুসংগঠিত হৈ চলিবলৈ যত্ন কৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সন্মান বজাই ৰাখক, লগতে তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনাও পালন কৰি চলক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে আপোনালোকে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে তেওঁলোকে আপোনাক বহুত ভাল তথ্য প্ৰদান কৰিব আৰু পৰামৰ্শ প্ৰদান কৰিব, যাৰ ফলত আপুনি জীৱনত আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু বিপণনৰ লগত জড়িত কামবোৰ পিছুৱাই দিয়াটোৱে বৰ্তমান সময়ৰ বাবে ভাল হ'ব। সেইবাবে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ আভ্যন্তৰীণ বিষয় আছে সেইবোৰতে বেছিভাগ পৰিকল্পনা ৰাখক। ব্যৱসায়িক দলৰ পৰাও ভাল অফাৰ আদি পোৱাৰ সম্ভাৱনা আছে, যিটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। সেইবাবে তেওঁলোকৰ সৈতেও আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। কিন্তু পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত আজি সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকে আজি অলপ ভাল পৰিৱেশৰ সৃষ্টি কৰিলেহে আপোনালোকৰ উন্নতি দেখা পাব। সৰু কথা এটাক লৈ আজি পত্নীৰ লগত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে আপোনালোকে সহজে এই ক্ষেত্ৰত সমাধান লাভ কৰিব। গতিকে আপোনালোকে যদি কিবা বেয়া পৰিৱেশৰ দেখা পাইছে তেনেহ'লে আপোনালোকে নিজে সতৰ্ক হৈ এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আৰু ঘৰৰ পৰিৱেশ ভালদৰে ৰাখিবলৈ হ'লে আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় লওক। তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব আৰু ঘৰতে আজি আপোনাৰ এক মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিলে সকলো বাদ বিবাদ নাইকিয়া হ'ব আৰু সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে, গতিকে প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপুনি আজি শান্তি পাব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সকাহদায়ক কাৰ্যকলাপ সেইবোৰত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক বা সেইবোৰ আপোনালোকে গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি বিশেষ আজি যত্ন ল'ব লাগিব। ইয়াৰ ফলত আপুনি স্বাস্থ্য ভাল কৰি ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি উপকাৰী গ্ৰহৰ অৱস্থান সৃষ্টি হৈছে, গতিকে আপুনি কোনো কাৰণতে আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব, কাৰণ বৰ্তমান সময়ত আপুনি আপোনাৰ পৰিকল্পনাবোৰ ভালদৰে আগবঢ়াই লৈ গ'লে সকলোতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক বিষয়বোৰ আজি মজবুত কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি আৰ্থিক দিশত যদি দুৰ্বলতা অনুভৱ কৰে তেনেহ'লে আপোনাৰ বাবে নেতিবাচক প্ৰভাৱ দেখা পাব। ঋণ দিয়া যিকোনো ধন ঘূৰাই পোৱাৰ আজি সম্ভাৱনা আছে, গতিকে এই দিশত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক আৰু মনত ৰাখিব যে অচিনাকি মানুহক আজি বিশ্বাস কৰিলে আপোনাক আজি প্ৰতাৰিত কৰিব পাৰে বা আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এনে ব্যক্তিৰ পৰা আপোনালোকে কোনো ধৰণৰ আশা নকৰিব বা অচিনাকি ব্যক্তিক একেবাৰে আপোনালোকৰ সংগত নানিব। খং আৰু জেদীৰ দৰে নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক, কাৰণ বৰ্তমান সময়ত এইবোৰে আপোনাক ক্ষতি কৰিব পাৰে আৰু পৰিয়ালৰ সদস্যৰ মতামত লোৱাটো আপোনাৰ বাবে আজি সহায়ক হ'ব। গতিকে এই সময়ত আপুনি পৰিয়ালৰ সৈতে ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক আৰু যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে আজি আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত আপুনি যথেষ্ট আজি সফলতা লাভ কৰিব পাৰিব, কিন্তু আপোনালোকে ভালদৰে মনোনিৱেশ কৰি পৰিকল্পনা কৰি আগবাঢ়ি গ'লেহে আপোনালোকে লাভৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে সঠিক সময়ৰ বাবে অপেক্ষা কৰি চলক আৰু ভালদৰে মনোনিৱেশ কৰক, যাতে পৰিকল্পনাবোৰ আপোনালোকৰ ফলপ্ৰসূ হয়। বৰ্তমান সময়ত আপোনালোকে কোনো ধৰণৰ নতুন বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰাটো আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু নিয়োজিত লোকসকলৰ চাকৰিত আজি তেওঁলোকৰ ভাল প্ৰভাৱ দেখা পাব। বিষয়াৰ সৈতে আপোনালোকে
ভালদৰে আজি সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আজি আপোনালোকক সকাহ দিব। পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণৰূপে আজি আপোনাক সহায় কৰিব, গতিকে পৰিয়ালত আপোনালোকে আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে আজি মিলিত হ'লে মনত শান্তি আহিব আৰু আপোনালোকৰ পৰিয়ালত আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক আলোচনাৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু বিবাহৰ বাহিৰৰ প্ৰেমৰ সম্পৰ্কই আজি দুখৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰৰ পৰা একেবাৰে নিজকে আঁতৰাই ৰাখি চলক, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা নেতিবাচক হৈ পৰিব পাৰে। গতিকে এইবোৰৰ পৰা আপোনালোকে একেবাৰে দূৰত্ব বজাই ৰাখি নিজৰ পৰিয়ালতে মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। এটা পদ্ধতিগত ৰুটিন ৰাখিলে আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব আৰু আপোনাৰ ৰুটিনত প্ৰাকৃতিক পদ্ধতি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখিলে আপোনালোকে সুসংগঠিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময়ে মিশ্ৰিত ফলাফল দিব, গতিকে আপুনি আপোনাৰ দিনটো আজি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। সকলো ক্ষেত্ৰতে আপুনি আজি সকাহ অনুভৱ কৰাৰ সম্ভাৱনা আছে আৰু আজি আপোনালোকৰ এক বিশেষ অনুষ্ঠানৰ নিমন্ত্ৰণো লাভ কৰিব পাৰে, গতিকে সেইবোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি যদি আজি সভা সমিতিত যোগদান কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক সুখ শান্তিও বজাই ৰাখিব পাৰিব। ৰাজনৈতিক ব্যক্তিৰ সৈতে জড়িত কিবা এটা বিষয়ত আজি আপোনালোকৰ জড়িত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফল দেখা পাব। আনৰ প্ৰতি ভাল অনুভূতি ৰাখিলে আজি আপোনাৰ সন্মান বৃদ্ধি পাব, গতিকে তেওঁলোকৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক আৰু লগতে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সৈতে কথা বতৰা পাতিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিও আজি আপোনালোকৰ সমৰ্থন অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পোৱাত সক্ষম হ'ব আৰু লগতে আপোনাৰ জনসংযোগো বৃদ্ধি পাব। নিজৰ ওপৰত আজি বিশ্বাস ৰাখি চলক, ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰো ভাল হ'ব আৰু লগতে আনৰ দ্বাৰা প্ৰভাৱিত হ'লে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। গতিকে আনৰ লগত আপোনালোকে ভালদৰে চলা ফিৰা কৰিবলৈ যত্ন কৰিব, কিন্তু সতৰ্ক হ'ব যাতে আপোনালোকৰ কোনো ধৰণৰ তেওঁলোকে ক্ষতি কৰিব নোৱাৰে। বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, নহ'লে আপোনালোকৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ নেতিবাচক প্ৰভাৱো দেখা পাব। গতিকে বিতৰ্কৰ পৰা একেবাৰে দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ লেনদেন কৰাৰ সময় নহয়, গতিকে বৰ্তমান সময়ত আজিৰ দিনটো আপুনি লেনদেনটো পৰিহাৰ কৰক আৰু যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কাৰ্যকলাপত অধিক গুৰুত্ব দিব লাগিব, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যোৱাত সুবিধা পাব আৰু আজি নতুন মানুহৰ লগতো আপোনাৰ যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা থাকিব। আপুনি নিজৰ কৰ্মস্থলীত অতি ব্যস্ত হৈ থাকিব, গতিকে আপোনাৰ নিজৰ কষ্ট অনুযায়ী নিজৰ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে আজি আপুনি পৰিকল্পনাৰ দিশত ভালদৰে মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কেৱল মাত্ৰ আপুনি কেনেদৰে আগবাঢ়িলে আগত আপুনি সুবিধা পাব, লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ বিষয়ে বেছিকৈ মনোনিৱেশ কৰাৰ আজি প্ৰয়োজনীয়তা থাকিব। অংশীদাৰিত্ব ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত আজি আপোনালোকৰ পৰিস্থিতি ভাল অৱস্থাত থাকিব, কিন্তু অংশীদাৰসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। এনে কৰিলেহে আপোনালোকে আগুৱাই যাব পাৰিব আৰু আপোনালোকৰ ব্যৱসায়ৰ দিশতো ভাল প্ৰভাৱ থাকিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্যই আজি পৰিয়ালৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব, গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া কাৰ্যকলাপে পৰিয়ালত কোনো ধৰণৰ প্ৰভাৱ নপৰে। সেইবাবে আপোনালোকৰ মাজত যেনেধৰণৰে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা সমাধান কৰি লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মজবুত দেখা পাব আৰু শক্তিশালী অনুভৱ কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ইতিবাচক হৈ যদি পৰিচালনা কৰে তেনেহ'লে পৰিয়ালতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অলপ সুসংগঠিত হৈ চলক আৰু পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকে গুৰুত্ব দিয়ক আৰু পৰিয়ালৰ সৈতে আজি মজাৰ কিবা এটা কামত যদি জড়িত হৈ পৰে তেনেহ'লে সকলোৱে শান্তি লাভ কৰিব
আৰু কৰবালৈ যদি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সকলোৰে লগত লৈ চলক। এনে কৰিলে আপোনালোকে আজি এক মানসিক অৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে সকলো সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব। পেটৰ লগত জড়িত সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, কিন্তু অলপ সাৱধানতাই আপোনাক সুস্থ কৰি ৰাখিব। গতিকে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। আৰু মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি ধ্যান কৰক, যোগাসন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। গতিকে শাৰীৰিক আৰু মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে দুয়োটা ক্ষেত্ৰতে আজি গুৰুত্ব দিব লাগিব। আৰু কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা যদি অনুভৱ কৰে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব।